এয়া আপোনালোকক পোনপটীয়াভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বিটুই দেখুৱাই আছে যিমান নিচিনা দৰ্শকসকলক পোনপটীয়াভাৱে আচলতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰতে আচলতে বৰ্তমান জনতা ভৱনত আনি উপস্থিত হৈছে। আপোনালোকক শোকাকুল পৰিৱেশৰ মাজত আচলতে তেখেতৰ যি নশ্বৰদেহ সেই নশ্বৰদেহ জনতা ভৱনত আনি উপস্থিত হৈছে আহি উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকে ধৰি অজয় ফুকনকে ধৰি পুত্ৰ গৌৰৱ গগৈ তেওঁৰ এই যি আচলতে যাত্ৰাত আছে সেয়া যাত্ৰাত আছে আচলতে সংগ দিছে তেখেতৰ অন্তিম যাত্ৰাত আচলতে অজস্ৰ গুণমুগ্ধ মই পুনৰ কৈছোঁ অজস্ৰ গুণমুগ্ধই বৰ্তমান ভিৰ কৰিছে সেই জনতা ভৱনতো একে পৰিৱেশ দেখা গৈছিল আচলতে তেখেতৰ যি বাসগৃহ আছে বাসগৃহত একে পৰিৱেশে বিৰাজ কৰিছিল বৰ্তমান আচলতে যি এটা আৱেগিক পৰিৱেশ কিন্তু আচলতে অজস্ৰ গুণমুগ্ধৰ সমাৰ ঘটিছে ইয়াত এজন নিজৰ প্ৰিয় নেতাজনক আচলতে এবাৰ চাবলৈ এবাৰ তেখেতৰ শ্ৰীচৰণত মূৰ দোৱাবলৈ আচলতে এনেদৰে ভিৰ কৰিছে অজস্ৰ গুণমুগ্ধ। মই আকৌ কৈছোঁ ৰাজনৈতিকৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সাহিত্য ক্ষেত্ৰৰ পৰা সাংস্কৃতিক ক্ষেত্ৰৰ পৰা বিভিন্ন ক্ষেত্ৰৰ লোক আহি উপস্থিত হৈছে। সমাজৰ সকলো চামৰ লোক আচলতে কনিষ্ঠজনৰ পৰা আচলতে জ্যেষ্ঠজনলৈ সকলো আহি উপস্থিত হৈছে নিজৰ প্ৰিয় নেতাজনক এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ যিহেতু আচলতে বৰ্তমান অন্তিম তেখেতৰ শেষ সময়ত আছে তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ 15 বছৰ কাল তেখেতে অসমত যি নিপুণতাৰে আচলতে তেখেতে শাসনভাৰ আচলতে চলাইছিল আচলতে খুব কম ৰাজনীতিবিদৰ আচলতে সেই গুণটো আছে বুলি ক'ব লাগিব। এইখিনি মুহূৰ্তত যথেষ্ট এক আৱেগিক পৰিৱেশে আপোনালোকক মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বিটুই পোনপটীয়াভাৱে দেখুৱাই আছে চেভেন নিচিনা দৰ্শকসকলক আচলতে যি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব তেখেতৰ শেষকৃত্য ইয়াৰ পিছত তেখেতক লৈ যোৱা হ'ব কলাক্ষেত্ৰলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ এয়া তেখেতৰ নশ্বৰদেহ আপোনালোকক পোনপটীয়াভাৱে দেখুৱাইছে নশ্বৰদেহ আচলতে নুমাই অনা হৈছে যি পুষ্পসজ্জিত বাহন আছিল তাৰ পৰা নুমাই অনা হৈছে তেখেতক ইয়াতো আচলতে অজস্ৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনাব যিহেতু এয়া তেখেতৰ শেষ যাত্ৰা বুলি ক'ব লাগিব শেষ যাত্ৰা বহুদিন ধৰি আচলতে দীৰ্ঘদিন ধৰি তেখেতৰ অসুস্থ হৈ আছিল তেখেতৰ গাত ধৰা পৰিছিল ক'ভিডত ধৰা পৰিছিল COVID-19 ধৰা পৰিছিল আৰু তাৰপিছত তেখেতৰ গাটো বেছি বেয়া হৈ গৈছিল দিনে দিনে আৰু যোৱাকালি সন্ধিয়া 5:34 বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। আমাৰ সকলোৰে প্ৰিয় আচলতে তৰুণ গগৈদেৱ আৰু নাই অতি শোকাকুল পৰিৱেশৰ মাজত তেখেতৰ এই নশ্বৰদেহ নুমাই অনা হৈছে। আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট বিটুই আপোনালোক দেখুৱাই আছে সমগ্ৰ পৰিৱেশ লৈ যোৱা হৈছে ৰাজীৱ ভৱনত। বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰদেহ জনতা ভৱনত ৰখা হৈছে আৰু আপোনালোকক পোনপটীয়াভাৱে মোৰ সহযোগী বিটুই আপোনালোক ভিডিঅ' জাৰ্নেলিষ্ট বিটুই দেখুৱাই আছিল সমগ্ৰ পৰিৱেশ দেখুৱাই আছে। ইয়াৰ পিছত তেখেতক লৈ যোৱা হ'ব শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব তেখেতক ৰাজীৱ ভৱনত লৈ যোৱা হ'ব। ইয়াৰ পিছত বৰ্তমান জনতা ভৱনত ৰখা হৈছে তাৰপিছত ৰাজীৱ ভৱনত লৈ যোৱা হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰদেহ আৰু তাৰ লগে লগে আচলতে বিয়লি 4 বজাত তেখেতৰ নশ্বৰদেহ লৈ যোৱা হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। আচলতে বহু গুণমুগ্ধ আছে যিহেতু তেখেতক তাত সকলোৱে আচলতে সকলোৰে সুবিধাৰ্থে সকলোৱে তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ যি কামনা আছে সকলোৱে কামনা কৰি আছে এইখিনি মুহূৰ্তত সেই সকলোৰে সুবিধাৰ্থে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেখেতৰ নশ্বৰদেহ ৰখা হ'ব যাতে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে।